এই শুভক্ষণলৈ আগবাঢ়িছো আজি জুবিন দাস জয় হৈছে যেতিয়া মই আহিছিলো জুবিন ক্ষেত্ৰত সেৱা কৰি আহিছিলো নাজানো কেনেকৈ পাইছিলো ইয়াত মাত্ৰ কৰি গৈছিলো ১৭০০ মানুহ ইয়াত বনাই আজি জুবিন নগৰ প্ৰতিষ্ঠা কৰিলো আৰু এতিয়া জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই মই বন্তি জ্বলাইছো বৈ নজ্বলাই গতিকে মই ভাবিব পৰা নাই যে মই মাৰ ওচৰত হৈ আছো মোৰ গুৰু আছিলে জুবিন দা সেই জুবিন দা আদৰ্শই আজি জুবিন নগৰ সৃষ্টি কৰিলো গতিকে আহক বন্তি প্ৰজ্বলন কৰো সকলোৱে নতুন প্ৰজন্মৰ ল'ৰা ইমান ভাল কাম কৰিবলৈ ৰাইজৰ কাষলৈ আগবাঢ়ি আহিছে আৰু ভাল কাম এটা কৰি জুবিনকো মনত পেলাই জুবিনৰ নামতেই যে তেওঁ নিজৰ নামতো বা বেলেগ এটা কিবা নামতো তেওঁলোকৰ পৰিয়ালৰ কাৰোবাৰ নামত বা অন্য কিবা এটা ডাঙৰ নামতো কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ জুবিনৰ কথাই যে ভাবিলে সেইটো আমাৰ কাৰণে এটা প্ৰেৰণাদায়ক কথা আৰু এটা শক্তিৰ কথা এইখিনি মই গোটেই দিনটো আজি যেনেদৰে কৈ আছোঁ যে আমি সকলোবোৰ মাধ্যমহে আচলতে এই শক্তিবোৰ সেই মহান আত্মা সেই মহান সত্তাই কৰাই আছে এনেকৈ থাকক সকলোৰে মাজত থাকক সকলোবোৰ ভাল কৰি থাকক এনেকৈ সৰ্বত্ৰ বিদ্যমান হৈ থাকক আৰু ভালবোৰ সদায় কৰি থাকক মই সদায় তেওঁৰ লগত তেনেকৈয়ে কথা পাতোঁ মই ভগৱানকো সেয়াই প্ৰাৰ্থনা কৰোঁ যে তেওঁ সৰ্বত্ৰ বিদ্যমান হৈ থাকক তেওঁ সকলোৰে প্ৰাণত আজি যেনেদৰে আছে তেনেদৰে সদায় থাকক আৰু তেওঁকো মই কওঁ যে সকলোৰে কাষত তুমি অসমীয়া ভাষাত যেনেদৰে আগতে আছিলা এতিয়াও থাকা আৰু কোনেও যাতে কেতিয়াও তোমাৰ কাৰিকৰ কৰিবই লগা নহয় সদায় তুমি থাকা তেনেকৈ মানে কাৰিক আৰু আত্মিক সেই বস্তুবোৰ একো বেলেগ ধৰণে অনুভৱ নহওক এতিয়াও থাকক সেইটোৱেই আপুনি দিনত কৈছিল যে জুবিন দাৰ শক্তি সদায় আছে কিন্তু মাধ্যমটো সলনি হৈছে নিষ্ঠাৰ বিটো এটা মাধ্যম হওক এটা মাধ্যম মই সেয়াই কৈছোঁ তেওঁকো কৈছোঁ আমি সকলোবোৰ এটা মাধ্যম তেওঁ এক মাধ্যম তেনেদৰে সকলোবোৰ হৈ থাকক ভাল কামবোৰ হওক ভাল কামবোৰ যিকোনো ধৰণেৰেই হওক সেইটোৱে আৰু জুবিনে অসমীয়া কেতিয়াও যাব নোৱাৰে অসমীয়াক ইমান ভাল পাইছিলে কেনেকৈ যাব মই সকলোৰে বাবে কিন্তু সদায় কৰিম মানে এইটো আমি কিছুদিনৰ পৰা আমি ছ'চিয়েল মিডিয়াত দেখি আছিলোঁ তেতিয়া দেখোঁতে বস্তুটো একদম ভাল লাগিছে আৱেগিকো হৈছে যে আজি তাকে কওঁ মানে বিটুক কেনেকৈ থেংক ইউ দিওঁ অকল বিটুক বুলি নকওঁ বিটুকটো থেংক ইউ দিব লাগিব এজনটো লিডাৰ থাকে কিন্তু এই গোটেই অঞ্চলবাসী অকলেতো নহ'ব তেওঁলোকৰ ছাপৰ্ট তেওঁলোকৰ মৰম আজি তেওঁলোকৰ জুবিনৰ প্ৰতি যিটো মৰম আৰু জুবিনৰ আদৰ্শখিনি ভাল পোৱাৰ কাৰণে জুবিনৰ প্ৰতি এটা মৰম এনেকৈ নহ'লে আজি এই জুবিন নগৰখন নহয়গৈ চ' এইটো আমাৰ কাৰণেও বৰ ভাল লগাও এটা দিন এটা আৱেগিকো দিন কিন্তু মই সদায় কওঁ জুবিন একচুৱেলি আমাৰ লগত সদায় আছেতো এতিয়াও আছে লগত আছে কাৰণে এইবোৰ কাম কৰে চাৰি যেনেকৈ কেনেকৈ মিলি গৈছে চাওক আমি ৰাতিপুৱা আজি শিৱসাগৰৰ আমি হেৰি কাৰণে ফ্লাড ৰিলিফৰ কাৰণে আহিছোঁ হেল্থ কেম্পৰ কাৰণে আহিছোঁ আজি এইটো ইনগ্ৰেশ্যন আজিয়ে হৈ গ'ল তাতে গৰিমা আহি পালেহি চ' এই অঞ্চলটোক মই থেংক ইউ দিম সকলোকে অসমবাসী থেংক ইউ এইটো আশীৰ্বাদ তেওঁলোকৰ মৰমৰ কাৰণে আজিকালি হৈছে খালি এটাই কথা এখন ধুনীয়াকৈ ৰাখক চাফাকৈ ৰাখক আৰু এখন ধুনীয়া ডাঙৰ কৰক আৰু ডাঙৰ হওক চ' সেইটো মোৰ কাৰণে তেতিয়াহে আমি গৌৰৱ ফিল কৰিম জুবিনে আৰু খুব ধুনীয়া পাব আৰু মোৰ বেষ্ট উইচেছ থাকিল আৰু থেংক ইউ এগেইন সকলো অসমবাসী অঞ্চলৰবাসী আজি ইমান ধুনীয়া জুবিন নগৰ এখন ওলাই দিয়াৰ কাৰণে মই কি ক'ম জুবিন দা পোৱাইছে মই একো গম নাপাওঁ কেনেকৈ এইটো জেগা পালোহি কেনেকৈ ইমান প্ৰতিকূল বতৰ মিলিছে এখন গাঁও হৈ গ'ল একবাৰে জুবিন দা আত্মাই যেনে প্ৰতিটো পদক্ষেপতে জুবিন দা জীয়াই থাকোঁতে মোৰ লগত আছিলে মোৰ আজি অনুভৱ হৈছে জুবিন দা আজি নথকাৰ পিছতো মোৰ লগত আছে মই বিশ্বাস নকৰিব মই যিদিনাখন ঘৰৰ পৰা ওলাইছিলোঁ সেইদিনাখন মই যোৰহাট ৰৰৈত এখন ঘৰ বনাবলৈ আহিছিলোঁ ফোন কৰিছে ঠিকে আছে ঘৰ কিন্তু আহি পাইছোঁ ৰাতিপুৱা 8টা বজাত গোটেই ঘৰখন বানপানী হৈ আছে তাৰপিছত মই ডাইৰেক্ট আহিলোঁ আজি লেফেৰা গাঁৱত তাত এগৰাকী মানুহ সহায় কৰিবলৈ আহিলোঁ তাৰপিছত তাৰপৰা টিংপাত কিনিবলৈ আহি পেলাই আমগুৰি পালোঁহি আমগুৰিত এটা বেটেৰী ৰিক্সা চলোৱা ল'ৰা তাৰ নাম শুভজিত বুলি কয় মোক যেতিয়া লগ পাই পেলাই সি মোৰ লগত লগালগ ঘূৰি দিলে টিংপাত কিনিলে টিংপাত কিনোতে সি মোক এই গাঁওখনৰ কথা ক'লে আপোনালোকে কমিউনিকেশ্যনটো চাওক কেনেদৰে আনি এই গাঁওখন পাই যেতিয়া আহিছোঁ বান বিধ্বস্ত এটা অঞ্চল তেতিয়া কোনো ধৰণৰ ইয়াত ভিডিঅ' ভাইৰেল হোৱা নাছিলে একোৱেই নোহোৱা নাছিলে মানুহখিনি তথাপিতো তম্বু তলত আছিলে এনেকুৱা দুখ লাগিছিলে প্ৰেগনেণ্ট মহিলা কিবা কিবি মুখৰ পৰা অট'মেটিক ওলাই গ'ল যে 5 দিনৰ ভোটাঘৰ বনাই দিম কেনেকৈ ওলাই গ'ল মই তাকো নাজানো তাৰপিছতে চিন্তা কৰিছোঁ কেনেকৈ বনাম হাতত কেইটামান মূলধন লৈ আহিছিলোঁ যে মই বনাম আকৌ ঘৰলৈ গুচি গ'লোঁ পইচা আনিবলৈ যেনে হ'লেও 3-4 লাখ টকা লাগিব ইয়াত মোৰ মতে গুচি গ'লোঁ তাৰপিছত সেইদিনাখন দিয়া ভিডিঅ'টো ইমানেই ভাইৰেল হৈ গ'ল সেই 3-4 লাখ টকা মোৰ তেনেকৈ থাকি গ'ল মানুহে কিমান বস্তু দিলে টিংপাত দিলে বিচনা চব এভৰিথিং দি দিলে এইবোৰ চব জুবিন দাই কৰি আছে
সকলোবিলাক জুবিন দাই কৈ আছে শ্মশানৰ কাষত এইখন আছিলে ইয়ালৈ মানুহ দুৰ্গন্ধ নাই জুবিন দাই আজি ফুলনি কৰি দিলে মিষ্টাবিটো একো কৰা নাই জুবিন দাই ফুলনি কৰিছে মিষ্টাবিটো একো কৰা নাই আজি সেইখন গাঁৱলৈ মানুহখিনিয়ে ক'ব সুধিলে ক'ব যে কেৱল দেৱী উঠাবলৈ আহে ইয়াত আৰু ইয়াত শ্মশানত মানুহ জ্বলাবলৈ আহে আজি সেইখন আজি হাজাৰ হাজাৰ মানুহ কত ভিআইপি মানুহ আহিছে কিমানটো ডাঙৰ কথা হৈছে জুবিন দাই এই অকল মানুহকে আজি অকল এনেদৰে মানুহৰ লগত নাথাকে ডাষ্টবিনতো জীয়াই ৰাখে ফুলৰ দৰে সজাবলৈ চাই মই মাত্ৰ এটা নিমিত্তহে মই কৰিয়ে গৈছোঁ এটা জাষ্ট গোটেই পৰিচালনা জুবিন দাই মোক কৰি আছে গোটেই পৰিচালনা এইটো যে কৰি আছে জীয়াই থাকোঁতে অন্ধ আশ্ৰম প্ৰতিষ্ঠা কৰিলে জুবিন দাৰ কাৰণে 90% জুবিন দাৰ কাৰণে কৰিলে জীয়াই থাকোঁতে মোক পৰিচালনা কৰিছিলে জুবিন দাই মৃত্যুৰ পিছতো জুবিন দাই পৰিচালনা কৰিছে প্ৰতিটো ক্ষেত্ৰতে আজি মই গৌৰৱে ক'ব পাৰোঁ মই জুবিন ক্ষেত্ৰত গৈ এখনো ফটো উঠা নাই আজিলৈকে কিয়নো দুখ লাগে জুবিন দাই সেই ছবি মই মোবাইলত ৰাখিবৰ বাবে জুবিন দাই যেতিয়া গীতত দাগ কৰিছে মই গুৱাহাটীত সেই ভিডিঅ' চাব তাত মই শপত খাই আহিছিলোঁ যে মই জুবিন দা মই আগতে যিমান কাম কৰিছিলোঁ মানুহৰ বাবে আপোনাৰ এই নজলা চিতাত মই আজি এই বেদী বনাইছোঁ তাত মই শপত খাই আহিছোঁ আপোনাক অলপ দেৰি পিছত ইয়াত দাহ কৰিব যে ইয়াতকৈ বেছি কাম কৰি ইমানেই কাম কৰি এদিন জুবিন দা সদায় জয়ী হৈ থাকিব আপোনাৰ আত্মা সদায় অমৰ হৈ থাকিব জুবিন দা আত্মা সদায় অমৰ কিন্তু জুবিন দা যদি সদায় জয়ী হৈ থাকে সেইবাবে কাম কৰি আছিলোঁ আজি জুবিন দা আত্মাই প্ৰতিটো মুহূৰ্ততে মোক লগ দিছে না যোৰাবাট মই বৰপেটাৰ পৰা আহিছোঁ ইয়াত পাবই লাগে যে টাইমত মই যোৰাবাট পাৰ হৈ আহিছোঁ 1 মিনিটৰ পিছত যোৰাবাটত বানপানী কৰি দিছে কেনেকৈ বচাই দিছে ভাবি চাওকচোন উগ্ৰ বৰষুণ দি থকা ঠাইত মই যেতিয়া ঘৰ বনাইছোঁ বৰষুণ নিদিয়া হৈ গ'ল ইয়াত মানুহ সুধিব জাঁজি নদীয়ে গোটেই যোৰহাটী অকত সোমাইছে কিন্তু এইটো জেগাত অকণো এফেক্ট নকৰা হৈ গ'ল মোৰ বিশ্বাস আছে জুবিন দাৰ নগৰ নামেৰে পৰিচিত কৰিছোঁ আৰু এই নগৰে জুবিন দাৰ আত্মাই পুনৰবাৰ এই ঘৰ কেতিয়াও নাভাঙে যি 17-18টা ঘৰ ভাঙিলোঁ কেতিয়াও নাভাঙে আপোনালোকে চাই থাকিব জুবিন দাৰ আত্মা সদায় আছে সদায় থাকিব মহান আত্মা এইবোৰ চব জুবিন দাই কৰি আছে সকলোবিলাক জুবিন দাই কৰি আছে শ্মশানৰ কাষত এইখন আছিলে ইয়ালৈ মানুহ দুৰ্গন্ধ নাই জুবিন দাই আজি ফুলনি কৰি দিলে মিষ্টাবিটো একো কৰা নাই জুবিন দাই ফুলনি কৰিছে মিষ্টাবিটো একো কৰা নাই জুবিন দাই আত্মাই পোৱাইছে মই একো গম নাপাওঁ কেনেকৈ এইটো জেগা পালোহি কেনেকৈ ইমান প্ৰতিকূল বতৰ নিছে এখন গাঁও হৈ গ'ল একমাত্ৰ জুবিন দা আত্মাই যেন প্ৰতিটো পোৱা যে অনুভৱ হৈছে জুবিন দা আজি নথকাৰ পিছতো মোৰ লগত আছে মই বিশ্বাস নকৰিব মই যিদিনাখন ঘৰৰ পৰা ওলাইছিলোঁ সেইদিনাখন মই যোৰহাট ৰৰৈত এখন ঘৰ বনাবলৈ আহিছিলোঁ ফোন কৰিছে ঠিকে আছে ঘৰ কিন্তু আহি পাইছোঁ ৰাতিপুৱা 8টা বজাত গোটেই ঘৰখন বানপানী হৈ আছে তাৰপিছত মই ডাইৰেক্ট আহিলোঁ জাঁজি লেফেৰা গাঁৱত তাত এগৰাকী মানুহ সহায় কৰিবলৈ আহিলোঁ তাৰপিছত তাৰপৰা টিংপাত কিনিবলৈ আহি পেলাই আমগুৰি পালোঁ আমগুৰিত এটা বেটেৰী ৰিক্সা চলোৱা ল'ৰা তাৰ নাম শুভজিত বুলি কয় মোক যেতিয়া লগ পাই পেলাই সি মোৰ লগত লগালগ ঘূৰি দিলে টিংপাত কিনোতে সি মোক এই গাঁওখনৰ কথা ক'লে আপোনালোকে কমিউনিকেশ্যনটো চাওক কেনেদৰে আনি এই গাঁওখন পাই যেতিয়া আহিছোঁ বান বিধ্বস্ত এটা অঞ্চল তেতিয়া কোনো ধৰণৰ ইয়াত ভিডিঅ' ভাইৰেল হোৱা নাছিলে একোৱেই হোৱা নাছিলে মানুহখিনি তথাপিতো তম্বু তলত আছিলে এনেকুৱা দুখ লাগিছিলে প্ৰেগনেণ্ট মহিলা কিবা কিবি মুখৰ পৰা অট'মেটিক ওলাই গ'ল যে 5 দিনৰ ভোটাঘৰ বনাই দিম কেনেকৈ ওলাই গ'ল মই তাকো নাজানো তাৰপিছতে চিন্তা কৰিছোঁ কেনেকৈ বনাম হাতত কেইটামান মূলধন লৈ আহিছিলোঁ যে মই বনাম আকৌ ঘৰলৈ গুচি গ'লোঁ পইচা আনিবলৈ যেনে হ'লেও 3-4 লাখ টকা লাগিব ইয়াত মোৰ মতে গুচি গ'লোঁ তাৰপিছত সেইদিনাখন দিয়া ভিডিঅ'টো ইমানেই ভাইৰেল হৈ গ'ল সেই 3-4 লাখ টকা মোৰ তেনেকৈ থাকি গ'ল মানুহে কিমান বস্তু দিলে টিংপাত দিলে বিচনা চব এভৰিথিং দি দিলে এইবোৰ চব জুবিন দাই কৰি আছে সকলোবিলাক জুবিন দাই কৰি আছে শ্মশানৰ কাষত এইখন আছিলে ইয়ালৈ মানুহ দুৰ্গন্ধ নাই জুবিন দাই আজি ফুলনি কৰি দিলে মিষ্টাবিটো একো কৰা নাই জুবিন দাই ফুলনি কৰিছে মিষ্টাবিটো একো কৰা নাই আজি সেইখন গাঁৱলৈ মানুহখিনিয়ে ক'ব সুধিলে ক'ব যে কেৱল দেৱী উঠাবলৈ আহে ইয়াত আৰু ইয়াত শ্মশানত মানুহ জ্বলাবলৈ আহে আজি সেইখন আজি হাজাৰ হাজাৰ মানুহ কত ভিআইপি মানুহ আহিছে কিমানটো ডাঙৰ কথা হৈছে জুবিন দাই এই অকল মানুহকে আজি অকল এনেদৰে মানুহৰ লগত নাথাকে ডাষ্টবিনতো জীয়াই ৰাখে ফুলৰ দৰে সজাবলৈ চাই মই মাত্ৰ এটা নিমিত্তহে মই কৰিয়ে গৈছোঁ এটা জাষ্ট গোটেই পৰিচালনা জুবিন দাই মোক কৰি আছে গোটেই পৰিচালনা এইটো যে কৰি আছে জীয়াই থাকোঁতে অন্ধ আশ্ৰম প্ৰতিষ্ঠা কৰিলে জুবিন দাৰ কাৰণে 90% জুবিন দাৰ কাৰণে কৰিলে জীয়াই থাকোঁতে মোক পৰিচালনা কৰিছিলে জুবিন দাই মৃত্যুৰ পিছতো জুবিন দাই পৰিচালনা কৰিছে প্ৰতিটো ক্ষেত্ৰতে আজি মই গৌৰৱে ক'ব পাৰোঁ মই জুবিন ক্ষেত্ৰত গৈ এখনো ফটো উঠা নাই আজিলৈকে কিয়নো দুখ লাগে জুবিন দাই সেই ছবি মই মোবাইলত ৰাখিবৰ বাবে জুবিন দাই যেতিয়া গীতত দাগ কৰিছে মই গুৱাহাটীত সেই ভিডিঅ' চাব তাত মই শপত খাই আহিছিলোঁ যে মই জুবিন দা
মই আগতে যিমান কাম কৰিছিলোঁ মানুহৰ বাবে আপোনাৰ এই নজলা চিটত মই আজি এই বেদী বনাইছোঁ তাত মই শপত খাই আহিছোঁ আপোনাক অলপ দেৰি পিছত ইয়াত দাহ কৰিব যে ইয়াতকৈ বেছি কাম কৰি ইমানেই কাম কৰি এদিন জুবিন দা সদায় জয়ী হৈ থাকিব আপোনাৰ আত্মা সদায় অমৰ হৈ থাকিব জুবিন দা আত্মা সদায় অমৰ কিন্তু জুবিন দা যদি সদায় জয়ী হৈ থাকে সেইবাবে কাম কৰি আছিলোঁ আজি জুবিন দা আত্মাই প্ৰতিটো মুহূৰ্ততে মোক লগ দিছে এতিয়া যোৰাবাট মই বৰপেটাৰ পৰা আহিছোঁ ইয়াত পাবই লাগে যে টাইমত মই যোৰাবাট পাৰ হৈ আহিছোঁ 1 মিনিটৰ পিছত যোৰাবাটত বানপানী কৰি দিছে কেনেকৈ বচাই দিছে ভাবি চাওকচোন উগ্ৰ বৰষুণ দি থকা ঠাইত মই যেতিয়া পৰা ঘৰ বনাইছোঁ বৰষুণ নিদিয়া হৈ গ'ল ইয়াত মানুহ সুধিব জাঁজি নদীয়ে গোটেই যোৰহাটী অকত সোমাইছে কিন্তু এইটো জেগাত অকণো এফেক্ট নকৰা হৈ গ'ল মোৰ বিশ্বাস আছে জুবিন দাৰ নগৰ নামেৰে পৰিচিত কৰিছোঁ আৰু এই নগৰে জুবিন দাৰ আত্মাই পুনৰবাৰ এই ঘৰ কেতিয়াও নাভাঙে যি 17-18টা ঘৰ ভাঙিলোঁ কেতিয়াও নাভাঙে আপোনালোকে চাই থাকিব জুবিন দাৰ আত্মা সদায় আছে সদায় থাকিব মহান আত্মা ধন্যবাদ আপোনালোকক মিষ্টাৰ বিটুৰ প্ৰতিটো প্ৰজেক্ট জুবিন নগৰ নামেৰে নামাঙ্কিত হ'ব নেকি আচলতে এটা কথা কওঁ কি প্ৰতিটো নগৰ বুলি ক'লে ভুল হ'ব আজি এখন গাঁও নামটো নামাকৰণ নাছিলে ইয়াত অকল শ্মশানখন নামেৰে জানিছিলে শান্তিবন বুলি সেইকাৰণে জুবিন নগৰ কৰিলোঁ কিন্তু নেক্সট যদি ৰাইজে কয় এখনো জুবিন নগৰ কৰিম কাৰণ এতিয়া চুমনি পথাৰত বনাই আছোঁ তাৰ এখন গাঁও নাম আছে চেলেংহাট বুলি যদি মানুহে কয় বোলে আমাৰ এইকেইটা ঘৰ জুবিন নগৰ কৰি থৈ যায় তেতিয়াও তাত হ'ব কিন্তু এইখন নগৰ কৰিবলৈ মানে এটা কাৰণে সুবিধা হ'ল যে মানুহখিনি কোনো ইয়াৰ পৰিচয় নাছিলে থাকিব লাগে থাকে খাব লাগে খায় কাম কৰিব লাগে কাম কৰে এখন শ্মশানৰ নামে জনাই আছিলে ৱাৰ্ডটোৰ নাম 2 নং ৱাৰ্ড আছিলে এতিয়া জুবিন নগৰ হ'বলৈ এইটো কাৰণে সুবিধা হ'ল জুবিন দাই কৰাইছে সকলো জুবিন দাই কৰাইছে তাৰ বাদে বেলেগ কোনো নাই ইয়াত